প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি আৰু সাংবাদিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত নলবাৰী জিলা বাৰ্তাজীৱী সংঘই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি ব্ৰজেন তালুকদাৰে হাত ধৰা কাৰ্যসূচীৰ আৰম্ভণিতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰীয়ে আৰু পুষ্পাঞ্জলি প্ৰদান কৰে সম্পাদক প্ৰাঞ্জল কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই। পিছত উপস্থিত সকলো সাংবাদিক বিভিন্ন দল সংগঠনৰ নেতাই পুষ্পাঞ্জলি প্ৰদান কৰে। উল্লেখ্য যে যোৱা 15 অক্টোবৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ 2 দেশৰক্ষী সহ 5জনক বাক্সা জিলা কাৰাগাৰলৈ অনাৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত কেইবাজনো সাংবাদিক আহত হয়, আনকি সংবাদ মাধ্যমৰ গাড়ীও জ্বলাই দিছিল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি প্ৰতিবাদ বহিবলৈ বাধ্য হ'ল সাংবাদিকসকল। প্ৰতিবাদী অৱস্থাত ধৰ্মঘট কাৰ্যসূচীৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান আৰু সাংবাদিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই অসমৰ মুখ্যমন্ত্ৰীলৈ নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি ব্ৰজেন তালুকদাৰ আৰু সম্পাদক ৰূপ কুমাৰ শৰ্মা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আপোনালোকে সকলোৱে জানে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত, আৰু সেই মৃত্যু স্বাভাৱিক মৃত্যু বুলি কোনেও অসমবাসীয়ে মানি লোৱা নাই আজিলৈকে, আৰু তাৰ ইতিমধ্যে গোটেই তদন্ত প্ৰক্ৰিয়া চলি আছে। আৰু এই জুবিন গাৰ্গৰ লগত একেলগে থকা সেই সময়ত ছিংগাপুৰত ইতিমধ্যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বহুকেইজনক আটক কৰা হৈছে। আৰু আমি বিচাৰিছোঁ এই সময়ত সদৌ অসম বাৰ্তাজীৱী সংঘৰ তৰফৰ পৰা আমি বিচাৰিছোঁ যে আচলতে এই যি জুবিন গাৰ্গৰ যি মৃত্যু, বিশেষকৈ এই মৃত্যুৰ পিছত আচলতে জুবিন গাৰ্গক ন্যায় দিব লাগিব, চৰকাৰে দিব লাগিব, প্ৰশাসনে দিব লাগিব, আইন আদালতে দিব লাগিব। আৰু তাৰ বাবে ইতিমধ্যে সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ ৰাইজে ওলাই আহি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু অসম বাৰ্তাজীৱী সংঘও আমি ইয়াৰ ব্যতিক্ৰম নহয়, আমি ৰাইজৰ লগত আছোঁ, আমিও বিচাৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক। আৰু তাৰ লগতে আপোনালোকে সকলোৱে জানে দুদিন পূৰ্বে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক নেক্সট জিম্মাৰ বাবে দিয়া হৈছে আৰু তেওঁলোকক লৈ অহা হৈছিল বাক্সাৰ নিকাচিলৈ। আৰু সিদিনাখন আমি সকলো সাংবাদিকে তাত উপস্থিত আছিলোঁ। তাত ৰাইজ আৰু আৰক্ষীৰ মাজত শিলাবৰ্ষণ হয়, আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে, এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। যেনেদৰে তাত শ্যাম কানু মহন্তহঁতক লৈ অহা গাড়ীত আক্ৰমণ কৰা হয়, ঠিক তেনেদৰে তাৰ পিছতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি, আৰু তাত আমি বাতৰি পৰিৱেশন কৰি আছিলোঁ। আৰু এই বাতৰি পৰিৱেশন কৰা সময়ছোৱাত শিলাবৰ্ষণ, ৰাইজৰ শিলাবৰ্ষণ, আৰক্ষীৰ শূন্যলৈ গুলীচালনা, এনেকুৱা ধৰণৰ ঘটনাত আমাৰ 15জনৰো অধিক সাংবাদিক দুৰ্ভাগ্যজনকভাৱে আহত হ'ব লগা হৈছে। বহুতে ইতিমধ্যে চিকিৎসালয়ত আছে, সংবাদ গোষ্ঠীৰ গাড়ী জ্বলাই দিয়া হৈছে। গতিকে এই যি অমানৱীয় কাৰ্য, আমি সাংবাদিকসকলে বিশ্বাস কৰোঁ যে হিংসাৰ মাজেৰে কোনো সমস্যাৰ সমাধান নহয়। আমি গণতান্ত্ৰিক দেশত বাস কৰোঁ, গতিকে গণতান্ত্ৰিক পদ্ধতিৰে সকলো আচলতে সমাধান হয়। গতিকে এনেকুৱা ধৰণৰ যি অমানৱীয় কাৰ্য, বৰ্বৰ যি আক্ৰমণ, সাংবাদিকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ হ'ল, আচলতে কালভাৰ্টৰ তলত সোমাই যেতিয়া সাংবাদিকে আশ্ৰয় গ্ৰহণ কৰি আছিল, সেই সময়তো সাংবাদিকসকললৈ, আমাৰ ওপৰলৈ শিলাবৰ্ষণ কৰা হৈছিল। গতিকে এনেকুৱা ধৰণৰ যি বৰ্বৰ আক্ৰমণ, এই আক্ৰমণৰ প্ৰতিবাদত আজি আমি সদৌ অসম বাৰ্তাজীৱী সংঘৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা বাৰ্তাজীৱী সংঘই নলবাৰী থানাৰ চকত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। দেখিবলৈ পাইছে ইয়াত সাংবাদিকসকল, জিলাখনৰ সাংবাদিকসকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ইতিমধ্যে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলো আহি আছে। গতিকে সকলোৱে আহি ইয়াত আমাক সহযোগ কৰিছে আৰু সকলোৱে বিচাৰিছে যে হিংসাৰে নহয়, আচলতে শান্তিপূৰ্ণভাৱে আমি জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায় আমি আজৰি আনিব লাগিব। আৰু আমি চৰকাৰক দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ, যিহেতু আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাক স্বীকৃতি প্ৰদান কৰা হৈছে। গতিকে আমাৰ যি নিৰাপত্তা, সেই নিৰাপত্তা নিশ্চিত কৰিব লাগিব, চৰকাৰে নিশ্চিত নিৰাপত্তা ব্যৱস্থা কৰিব লাগিব। আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যে আমি অন্ততঃ যেতিয়া কৰ্তব্যৰ খাতিৰত যেতিয়া আমি বিভিন্ন এক জটিল ঠাইলৈকেও যাব লগা হয়, তেতিয়া যাতে আমাৰ নিশ্চিত নিৰাপত্তা চৰকাৰে প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ আৰু সেই উদ্দেশ্যৰে আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বাৰ্তাজীৱী সংঘৰ দ্বাৰা আয়োজিত আজিৰ
নলবাৰী জিলা সমিতিৰ দ্বাৰা ইয়াত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা শ্ৰদ্ধাৰ সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল, ইতিমধ্যে আমি সকলোৱে জানো আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু ছিংগাপুৰত আৰু তাৰ পিছৰ যি পৰিৱেশ, সেই পৰিৱেশে আচলতে প্ৰতিজন অসমীয়াক যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে বিভিন্ন পৰ্যায়ত আমি দাবী উত্থাপন কৰি আহিছোঁ। আৰু এই যি দাবী, এই দাবী আমি সদায় এটা কথা কৈ আহিছোঁ যে জুবিন গাৰ্গৰ ন্যায় পাবলৈ হ'লে আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে অৱস্থান গ্ৰহণ কৰিব লাগিব। আমি লক্ষ্য কৰিছোঁ যে সেইদিনা অভিযুক্তসকলক যেতিয়া নিকাচীৰ কাৰাগাৰলৈ অনা হ'ল তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত, তেতিয়া তাত কৰ্মৰত সাংবাদিকসকলৰ ওপৰত শিলাবৰ্ষণ হ'ল। এতিয়া আমাৰ প্ৰশ্নটো হ'ল ৰাইজলৈ, যিসকল ৰাইজে এই শিলাবৰ্ষণ কৰিলে, এই শিলাবৰ্ষণ কৰা ৰাইজসকললৈ আমাৰ প্ৰত্যক্ষ প্ৰশ্ন যে আপোনালোকৰ বাতৰিসমূহ যেতিয়া বিভিন্ন মাধ্যমত প্ৰচাৰ কৰিব লাগে, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সাংবাদিকসকলে যেতিয়া দিনে নিশাই কাম কৰি আছে, তেওঁলোকে কি স্বাৰ্থত কাম কৰিছে? তেওঁলোকৰ প্ৰত্যেকজনৰে স্বাৰ্থ এটাই আছে অসমীয়া হিচাপে, যে জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তি। কিন্তু আমি যেতিয়া আৱেগৰ বশৱৰ্তী হৈ পৰিছোঁ বা পৰিকল্পিতভাৱে যি কৰিবলৈ গৈছোঁ, এই যে শিলাবৰ্ষণত সাংবাদিকসকলক আক্ৰমণ কৰিলোঁ, সাংবাদিকসকলৰ এইটো নৈতিক দায়িত্ব যে তেওঁলোকে বিভিন্ন পৰ্যায়ত বিভিন্ন বেয়া পৰিৱেশৰ মাজলৈ গৈ তেওঁলোকে বাতৰি সংগ্ৰহ কৰিব লাগে। আমি অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচৰা প্ৰতিগৰাকী ৰাইজে প্ৰতি মুহূৰ্তত এই কথাটো সচেষ্ট হৈ থাকিব লাগিব, যিহেতু আমাৰ দাবীখিনিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ বা আমাৰ দাবীখিনিক এটা জনমত গঠন কৰাৰ বাবে সাংবাদিকসকলৰ যি দায়িত্ব, সেই দায়িত্ব অপৰিসীম, অতি গুৰুত্বপূৰ্ণ। গতিকে আমি সাংবাদিকসকলক নিৰাপত্তা দিয়াটো আমাৰ দায়িত্ব। গতিকে আমি আজিৰ এই অৱস্থানস্থলীৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ জুবিন গাৰ্গৰ ন্যায় বা জুবিন গাৰ্গৰে নহয়, বিভিন্ন সামাজিক ক্ষেত্ৰত যেতিয়া ন্যায় বিচৰা আন্দোলনবোৰ হয়, তেতিয়া অন্ততঃ আমি এটা কথা নিজক নিয়ন্ত্ৰণ কৰিব লাগিব। আমি আন্দোলনকাৰী পক্ষ বা আমি ন্যায় বিচৰা পক্ষ এটা কথা মনত ৰাখিব লাগিব যে সাংবাদিকসকল আমাৰ ন্যায় বিচৰা যাত্ৰাৰ এক অন্যতম অংশ, আৰু এই সাংবাদিকসকলৰ নিশ্চিত নিৰাপত্তা আমি নিশ্চিত কৰিব লাগিব। গতিকে আমি পুনৰবাৰ এই দাবী উত্থাপন কৰিছোঁ যে সাংবাদিকসকল নিৰাপত্তা পাব লাগিব তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত যাওঁতে, আৰু জুবিন গাৰ্গে নিশ্চিতভাৱে ন্যায় পাব লাগিব। চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আগবাঢ়িব লাগিব। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.